দেশৰ ৰেলমন্ত্ৰী হিচাপে কিমান সফল অশ্বিনী বৈষ্ণৱ পশ্চিমবংগৰ ৰেল দুৰ্ঘটনাৰ পাছত অশ্বিনী বৈষ্ণৱৰ দক্ষতাক লৈ উত্থাপিত হৈছে কেতবোৰ গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক প্ৰশ্ন 2023 চনৰ বালচৰ ৰেল দুৰ্ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতে আন এক ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গ'ল সমগ্ৰ দেশ আজিৰ দিনটোত এটাৰ পাছত আনটো ৰেল দুৰ্ঘটনাত সংঘটিত হৈছে মোদী চৰকাৰৰ দিনত 2021 চনত ৰেল বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল অশ্বিনী বৈষ্ণৱে বিগত 3টা বছৰত দেশত সংঘটিত হৈছে প্ৰায় 24টা ৰেল দুৰ্ঘটনা য'ত প্ৰাণ হেৰুৱাইছে 300ৰো অধিক নাগৰিকে 2022 চনৰ 13 জানুৱাৰীত বিকানেৰ গুৱাহাটী এক্সপ্ৰেছ ৰেলৰ খুন্দাত ডবাচ্যুত হৈ মৃত্যু ঘটিছিল 9জনকৈ লোকৰ 2023 চনৰ 7টাৰো অধিক দুৰ্ঘটনা সংঘটিত হৈছে সমগ্ৰ দেশতে ইয়াৰ ভিতৰত 2জনৰ উৰিষ্যাত সংঘটিত বালচৰ ৰেল দুৰ্ঘটনাই উল্লেখযোগ্য য'ত 269গৰাকী লোকৰ প্ৰাণহানি হোৱাৰ লগতে আহত হৈছিল 1200ৰো অধিক যাত্ৰী চলিত বৰ্ষত এই পৰ্যন্ত সংঘটিত হৈছে দুটাকৈ ভয়ংকৰ ৰেল দুৰ্ঘটনা কিন্তু ধাৰাবাহিক বিফলতাৰ পাছতো মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালত অশ্বিনী বৈষ্ণৱৰ হাততে অৰ্পণ কৰা হ'ল গুৰুত্বপূৰ্ণ ৰেল বিভাগৰ দায়িত্ব বালচৰ কাণ্ডৰ পাছত শাস্তিৰ বিপৰীতে যেন পুৰস্কাৰ লাভ কৰিলে অশ্বিনী বৈষ্ণৱে ভাৰতীয় ৰেল সেৱাৰ বিশ্বমানৰ ৰেল সেৱা হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে বিভিন্ন সময়ছোৱাত বিজেপি চৰকাৰে কিন্তু বাস্তৱত যেন তাৰ ওলোটা ছবিহে দেখিবলৈ পোৱা গৈছে প্ৰচাৰৰ নামত বিপুল পৰিমাণৰ ধন ব্যয় কৰি আহিছে ভাৰতীয় ৰেল বিভাগে বিগত বৰ্ষত ৰেল ষ্টেচনসমূহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চেল্ফি পইণ্ট স্থাপনৰ নামত ৰেল বিভাগে ব্যয় কৰিছিল ৰাজকোষৰ বৃহৎ পৰিমাণৰ টকা মোদীৰ চেল্ফি পইণ্ট স্থাপনৰ নামত 2023 বিত্তীয় বৰ্ষত ৰেল বিভাগে ব্যয় কৰিছিল ৰাজকোষৰ প্ৰায় 1.62 কোটি টকা 2024 চনৰ বাজেটত ৰেল বিভাগৰ বাবে ধাৰ্য কৰা ধনৰ পৰিমাণ হৈছিল 2.5 লাখ কোটি টকা লক্ষণীয়ভাৱে বিগত বিত্তীয় বৰ্ষৰ তুলনাত 2024 5% ধন ধাৰ্য কৰা হৈছিল ভাৰতীয় ৰেলৰ বাবে কিন্তু ইয়াৰে অধিকাংশ ধন ব্যয় কৰা হৈছে নতুন প্ৰকল্প নিৰ্মাণৰ নামত ইয়াৰ বিপৰীতে ৰেল বিভাগৰ আন্তঃগাঁথনি উন্নয়নৰ নামত দিয়া হোৱা নাই প্ৰকৃত গুৰুত্ব যাৰ বাবে শতিকাবাসীৰ ভাৰতৰ ৰেল বিভাগৰ সামগ্ৰিক ছবিখনৰ কোনো লক্ষণীয় পৰিৱৰ্তন হোৱা নাই বিগত সময়ছোৱাত এনেবোৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ লোৱাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু বাৰে বাৰে ব্যৰ্থতাৰ ছবি দাঙি ধৰাৰ পাছতো মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালত এগৰাকী অশ্বিনী বৈষ্ণৱৰ হাতত কিয় ৰেল বিভাগৰ গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হ'ল তাক লৈ এতিয়া আজি তাৰিখত প্ৰশ্ন উত্থাপিত হৈছে দেশৰ সচেতন নাগৰিক সমাজৰ মাজত